নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি দুয়ো ওলাইছোঁ আজি অকণমান মানে মই পিছবেলা যামগৈ। তাৰ আগত বোলো অকণমান মন্দিৰৰ পৰা আহোঁগৈ। বহুত দিনৰ পৰা মই সেইদিনাখন এটা ভিডিঅ'ত কৈছিলোঁ মহাভৈৰৱ মন্দিৰলৈ বহুদিন মানে যামকৈ থাকি গৈছে। গতিকে আজি মানে সুবিধা মিলিছে বিনিয়োগলৈ যাম বুলি, গতিকে গৈ আহোঁ। বহুত দিনৰ আশা মানে আৰু যামকৈ মিলাই নাছিলে, আজি ভগৱানে কিবাকৈ মিলাইছে আৰু পৰিৱেশটো দেখাম আৰু মহাভৈৰৱ মন্দিৰৰ আগতে দেখাইছোঁ বাৰু। আৰু বতৰটো বৰষুণ আহিব নেকি? নাহে ন। আহি পালোঁ আৰু মন্দিৰৰ কাষতে থকা বৰ ধুনীয়া গছজোপাৰ তলত বাইকখন থলোঁ। একদম মানে ছাঁ পৰি থাকিব আৰু এইফালে পূজা বস্তু সোমাই আহিলোঁ। তেজপুৰৰ মহাভৈৰৱ মন্দিৰ বৰ ধুনীয়া এটা মন্দিৰ আৰু মানুহ বহুত হয়। আজি বৰ বেছি মানুহ নাই বাৰু। আৰু শিৱৰাত্ৰি বহুত ডাঙৰ মেলা হয় ইয়াতে। আৰু এয়া হ'ল চাকি জ্বলোৱা ঘৰ, নৈবেদ্য গৃহ কয় নেকি, অলপমান খেলি মেলি লাগিছে। এই মন্দিৰলৈ সোমাৰ সোঁ দিশে আছে আৰু চাকি ধূপ জ্বলোৱা হয় ইয়াতে। দিনে চাকি জ্বলাই আছে আৰু এইফালৰ পৰা মন্দিৰটোৰ পৰিৱেশ দেখাইছোঁ চাওকচোন। মানে ভাল লাগে কিবা এটা। ভিতৰৰ পৰিৱেশটো অলপমান দেখাইছোঁ, তালৈকে হয়তো কেমেৰা আনিবলৈ নিদিব চাগে। ডাঙৰ এটা গম্বুজ টাইপৰ ঘৰ আৰু সেৱা কৰি আহিলোঁ। সেইটো হ'ল ভোগ ঘৰ, ইয়াতে মানে ভোগৰ কাম কৰি আছে আৰু এই যে খুটাকেইটা, এইকেইটা মই আগতেও দেখা মনত পৰে। এইকেইটাতো বহুত দিনৰ পৰা আছিল ন এইকেইটা। তাৰমানে মই সুধিলোঁগৈ এভাগ খুটা, এয়া মানে এইভাগ যিভাগ মন্দিৰ আছে এইভাগ মানে নতুনকৈ বনোৱাহে বোলে। আগৰ যিভাগ মন্দিৰ আছিলে, যিভাগ বান ৰজাই বনোৱা, সেইভাগ মন্দিৰৰহে এইবিলাক খুটা। মই সুধিছিলোঁ যে কিমান বছৰ পুৰণি মানে এইভাগ মন্দিৰ বনোৱা, কৈছে তেনেকুৱা হিচাপ নাই বুলি ক'লে। এতিয়া মন্দিৰলৈ সোমোৱাৰ সন্মুখতে এভাগ গণেশ বাবাৰ মূৰ্তি আছে। মানে ইমানেই বেছি ভাল লাগিছে, মানে চাই থাকিবলৈ মন যায়, মানে বৰ ধুনীয়া লাগিছে। আৰু এইফালে এইভাগ মন্দিৰ এইভাগ হনুমানৰ মূৰ্তি হয়। এইভাগো মানে দুইফালে দুভাগ আছে, খুব মানে ধুনীয়া, খুব বেছি ভাল লাগে। মানে মন্দিৰলৈ সোমোৱা একদম সন্মুখত, মন্দিৰৰ একদম সন্মুখত আছে নন্দী মূৰ্তি। ইয়াতো পূজা অৰ্চনা কৰে বহুতে। গেটৰ ওচৰতে বৰ ধুনীয়াকৈ এভাগ শিৱ বাবাৰ মূৰ্তি বনাইছে ডাঙৰকৈ। হয়তো ৰং চং কৰিব চাগে, ৰং কৰিলে মানে ফিনিচিংটো আৰু ভাল হ'ব। এতিয়া বাকী বৰ ধুনীয়াকৈ বনাইছে মানে। আৰু মন্দিৰৰ পৰা আহি ঘৰ পালোঁ। আকৌ ঘৰৰ পৰা আকৌ এটা প্লেনিং আহি গ'ল। এইফালে আমাৰ উজ্জ্বল ভাইৰ লগত আহি আছে ভাত খোৱা নিমন্ত্ৰণ। এইফালে উজ্জ্বল ভাই, বঢ়িয়া। লগত আছে হাফ পেণ্ট পিন্ধি আহিছে, লেগ পিচ দেখাই আহিছে। আমাৰ এইফালে আছানে? আছা ন? ঠিক আছে। নিমন্ত্ৰণ ৰক্ষা কৰি ভাত পানী খালোঁ। খাই পেলাই মানে আগতে পিছফালে পূৰা এইফালে পুখুৰী আছে, পিছফালে পূৰা বাঁহৰ তল। আগতে সেইফালে গৈ পেলাই অকণমান গৰম দিনত ভাল লাগিছে। আজি নাযাওঁ আৰু সেইফালে, কাৰণ মই আকৌ ৰিটাৰ্ণ হ'ব লাগিব। এইটো হ'ল গোটেই পৰিৱেশটো। যাব ওলালোঁ। বাই বাই, ভালকৈ থাকিবা, আকৌ সোনকালে আহিবা। আহিম। কলীয়া ভোমোৰা দলং আগত আছে। তাৰ পোৱাৰ আগত এই জেগাখিনি মই ইমান দিন আহিছোঁ, আজিহে মন কৰিছোঁ ভালকৈ। এইখিনি মানে ভাল লাগে, বহুত গছ গছনি আছে, কিবা এটা ভাল লাগিছে। আৰু মানেতো পাহাৰেই নে কি মই নাজানো, পাহাৰ কিবা টিলা টাইপৰ কিবা এটা আছে। এতিয়া মাটি পাহাৰ নে কি নাজানো, কিন্তু খুব বেছি ভাল লাগিছে। মানে বৰ ভাল লাগে এনেকুৱা যেতিয়া মানে পৰিৱেশবিলাক দেখা পাওঁ, ভাল লাগে। ব্ৰহ্মপুত্ৰখন যিমান ধুনীয়া, এই জেগাখিনি সিমানেই ধুনীয়া বুলি ক'ব লাগিব, বা তাতকৈ হয়তো বেছি ধুনীয়া হ'ব পাৰে। এই জেগাখিনি মই প্ৰায় দেখাওঁৱেই। মানে ব্ৰহ্মপুত্ৰ নদীৰ কলীয়া ভোমোৰা দলং পাৰ হৈ অহাৰ পিছত এই জেগাখিনি পোৱা যায়। আৰু যেতিয়া ৰ'দ দি থাকে, এই পানীখিনি যে পূৰা নীলা হৈ থাকে নহয়, মানে কোনোবা এটা ছিজনত হয়, অৱশ্যে মই পাহৰিছোঁ কেতিয়া হয়, কিন্তু ইমানেই বেছি ধুনীয়া লাগে। আৰু মই আগতে সেই একদম তালৈকে পূৰা সেউজীয়া হৈ যে আছে, তালৈকে গৈছোঁ। মানে বৰ ধুনীয়া লাগে এই জেগাখিনি। আপোনালোকে তেজপুৰৰ পৰা যেতিয়া নগাঁৱৰ ফালে আহোঁতে কলীয়া ভোমোৰা দলং পাৰ হৈ পেলাই বাওঁফালে জেগাখিনি একদম মানে পাৰ হৈয়ে পোৱা যায়। বহুত মানুহে ইয়াতে ফটো চটো উঠে। যদি কোনোবা নতুনকৈ আহে তেজপুৰৰ ফালে, তেতিয়াহ'লে মানে কৈছোঁ আৰু চাই ভাল পাব মানে এইখিনি জেগা। আৰু ঘৰ আহি পালোঁ। একদম মানে কেইটা বাজিলে, 8টামান বাজিলে। আৰু তাৰপৰা ওলাইছিলোঁ 4:30মান বজাত। লাহে লাহে আহি আছোঁ, বৰ বেছি মানে স্পীডতো নাহোঁ মই। আৰু বৰ্তমান ভাৰত পাকিস্তানৰ খেল চলি আছে, গতিকে খেলো চাব লাগে। গতিকে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব।
লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। আশা কৰোঁ সকলোৰে বাবে দিনবোৰ ভালে কুশলে যাওক, তাৰে কামনাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।